সো গাইজ গুড মৰ্ণিং। বৰ্তমান আছোঁ কিটচেনত। যোৱাকালি ৰাতি মই ভাত খোৱা নহ'ল, লগৰ ঘৰত পূজা আছিলে, চ' সেইটো কাৰণে তাতে কিবি খাওঁতে পেট ভৰি গ'ল। চ' ভাত নাখালোঁ, এতিয়া ভোক লাগিছে। মায়ে কি বনাইছে চাওঁ। মাছৰ চব্জি, কচু নেকি চাগে, ফুল। চ' অলপ লৈ লৈছোঁ কচু, এইফালে ফুলৰ চব্জি আৰু এইফালে আলু মাছ। এতিয়া লৈ লওঁ এটা পানীৰ বটল, গৰম বহুত, চ' পানী বটল লাগিব। আৰু মোৰ ভাত খোৱা টেবুলটো এইটোৱেই, মানে বেলেগত তেনেকুৱা নাখাওঁ, অকল এইটো এনেকৈ চেয়াৰত বহি ইয়াতে খাওঁ। আগতে ভাতটো খাই লওঁ। মায়ে পাইছে এটা চৰাই, ইয়াত মানে অলপ জোপকা লাগি বহি আছে। কি চৰাই এইটো? কুপ্তি। মাৰিছে নেকি ইয়াত? বেমাৰ হৈছে কিবা এটা। এইটো কিয় বান্ধিছে? এইটো খুলি দি। মেডিকেল ট্ৰিটমেণ্ট লগা আছিলে ইয়াত। পানী চানী ঢালিছে নেকি মায়ে? বাহিৰত দি দিয়া, বাহিৰত থৈ দিয়াচোন, ৰ'দত থৈ দিয়া। অলপ ৰ'দত থ'লে চাগে ভাল পাব নেকি, নাই বেছি গৰম লাগি গৈছে তাৰ। ধৰা সেই নোপোহে এইবিলাক বস্তু পোহা নহয় ন। চকুত কিবা হৈছে না, চকুটো ফুলি আছে, কিবা এটা হৈছে। আৰু পিঠিটো কিবা এটা হৈছে। পুহিবা চব বস্তুৱে পাৰে, কিন্তু পুহিবা নালাগে এইবিলাক বস্তু। চৰাই চিৰিকটি ক'ত থাকে? হেত কি উৰি থাকে? উৰাতেহে আকাশত থাকে, এনে ক'ত থাকে? জংঘলত থাকে না নাথাকে? গছ গছনিত থাকে না নাথাকে? তো এইবিলাক বস্তু পোহা বস্তু নহয় ন। অলপমান ৰ'দত থাকক দে, খালি কুকুৰ আহিলে চাবি হেই। এইবিলাক তাক এই ছাটত থৈ দিওঁ, অলপ ছাটত থৈ দিওঁ এতিয়া। চাবা লাহে লাহে যাবা, তাতে থৈ দিয়া, ৰ'দত থৈ দিয়া। অলপ দেৰি পিছত ভাল পাব দেই, গাটো বেয়া আছে তাৰ, থাকিব দে লাহে লাহে। এইটো এটা আমাৰ বেলেগ ডেঞ্জাৰ চিৰি ন। তই পুহিবা মাথা নাছিলি নাপায়। তুমি মুৰ্গী পুহিবা হা দেই, ছাগাল পুহিবা তুমি, ছাগাল। তাৰ শক্তি নাই গাত, তাৰ শক্তিয়ে নাই গাত, অলপ অলপ খোজকাঢ়ি আছে। সেইফালে অলপ গৈ আছে, নিজে হেৰি কৰি আছে। গা কিন্তু অৱস্থা বেয়া ইয়াৰ, গৰম লাগছে চাগে তাতে তাৰ। তলত পৰিবি আগত নাযাবি আৰু। এবাৰ যদি মাথাটো হালি যায় আৰু পৰি যাবহি ন, এবাৰ তলত পৰিলে কিন্তু মৰি যাবহি। চ' আমি মানে এনেকৈ অলপ দূৰত থৈ দিছোঁ, কুকুৰ চুকুৰ যাব নোৱাৰে। অলপ তাতে আছে কোণাটোত বহি, যদি ভাল হয়তো ভাল। হা যাব পাৰে, কিন্তু নাযায় চাগে। অলপ এৰি দিলোঁ তেনেকৈ, নহ'লে আৰু কুকুৰ মেকুৰী আহি খাই দিব। মেকুৰী ফালে যাব পাৰে নেকি? যাব পাৰিব, মেকুৰী পাৰিব। চাগে গৰম লাগিছে চাগে, সেইকাৰণে সি ৰ'দৰ পৰা গুচি যায় কিনে ছায়াত গৈছে, তাতে আছে এই কোণাটোত। এতিয়া আমি অলপ পিছত যাম ওলাই ঘৰৰ পৰা। ক'ত যাম? গীতা মন্দিৰ যাম। অলপ পইচা ওলাব আছে, আৰু আছে গাড়ীৰ মোবিল আনিব, দাদা গাড়ীৰ মোবিল চেঞ্জ কৰিব, আৰু অলপ ইহঁতক ফুৰাই আনিম গীতা মন্দিৰটো। তুমি গীতা মন্দিৰটো দেখা পাইছা চাগে ন? হ'লে আজি চাম আৰু। মুঠতে চৰাইটো ভাল হ'লে হ'ল, অলপ বেয়া লাগিছে, নহ'লে এনেকৈ দেখাবলৈ অলপ বেয়া লাগে। বহি আছে আৰু একদম, মানে ইয়াত দিনত বহুত ৰ'দ যে, সেইকাৰণে এতিয়া সময় ৰখি আছোঁ। অলপ বতৰটো অলপমান ছায়া পৰে, ঠাণ্ডা হয়। এতিয়া অলপমান ছায়া পৰিছে আৰু অলপ ঠাণ্ডা হ'লে যাম আৰু। হা নালাগে, বাবু এতিয়াও বহি আছে তাতে, চৰাইটো চাই আছে। ইয়াৰ মানে কি, অলপ জন্তু জন্তুৰ বা চৰাই চিৰিকটি সেনেকুৱা টাইপৰ অলপ বহুত মৰম ইয়াৰ। মানে ঘৰত সেই বস্তুটো নটিচ কৰোঁ তাৰ, যে ঘৰত যদি মুৰ্গীও থাকে, মুৰ্গী আগতে মাৰিলে ঘৰৰ মুৰ্গী নাখায়েই। ময়ো ঘৰৰ বস্তু মাৰিলে নাখাওঁ, বাকী আমাৰ ঘৰৰকেইটা খায়, আমি বাবু আৰু মই নাখাওঁ। এই খায়, এই চব খায়। চ' এই বহি আছে এনেকৈ চাই থাকিব এতিয়া, কুকুৰ মেকুৰী নোখোৱাকৈ মানে তাতে বহি আছে, যেন কোনো নাখায় তাক। চ' গাইজ ফাইনেলি এতিয়া ওলালোঁ, ATM ল'লোঁ। ATMটোৰ পৰা অলপ পইচা ওলাব আছে, আৰু বস্তুখিনি ল'ম। চৰাইটো উৰি গ'ল, চৰাইটো অলপ ভাল হ'ল চাগে, উৰি গ'ল। উৰি গৈছে না চৰাইটো? হা সেইফালে উৰি গ'ল, এতিয়া ভাল লাগিছে যে কমচে কম ভাল হৈ কিনে উৰি গ'ল। কিবাকৈ চলিব পৰা হ'লেও হ'ব। যদি গাড়ী আছে ৰাস্তাত, সেইকেইটা লগত যাব। এইটো অলপ গীতা মন্দিৰটো দেখুৱাই আনো।
লগত পানী বটল কি গীতা মন্দিৰ সদায় দেখা পা কথা ক'বা আহিছে গীতা মন্দিৰ সদায় দেখা পায় বতৰ পূৰা মোটামুটি ঠাণ্ডা হৈ গ'ল ৰ'দ নাই আৰু ষ্টাইল কৰা হয় নাই তো হা কি আছে টিভিও লাগে টিভি টিভি লগোৱা আছে ইয়াতে কিন্তু ইমান ভাল নহয় আৰু এইটো এটা ভাস্কৰ আছে ভাস্কৰ ভাস্কৰ আজা হ'ব লগৰবিলাকে ইয়াতে বহি আছে ৰাস্তাত এনেই গৰমত একদম চাগে অৱস্থা বেয়া চবৰে এতিয়া গৈ আছোঁ আমি পাই গ'লোঁ সুপলি সুপলাই 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 কি আৰু একো কৈছে নেকি নিয়াৰ বাই আমাৰ MGP আছে গীতানগৰত গীতানগৰত পাই যাম মোবাইলটো তাৰপিছত থাকিল পইচা ওলোৱাটো গীতা মন্দিৰটো উলিয়াই যাব পেট্ৰল পাম্পটোৰ কাষত আছে চ' সেইটোও ইয়াতে হৈ যাব ৰ'ডটো এতিয়াও আছে আমাৰ এইফালে নাই কাৰণ পাহাৰ কাৰণে থাকি যায় এইফালেতো পূৰা ৰ'ড চ' আগতে অলপ ভৰাই লওঁ তেল ৰোল মানে তেল মানে বেলেগ হ'ব নেকি এইটো আৰু পেট্ৰল ৰোল লাগে ছবি বাবুক অলপ ঠাণ্ডা পানী লৈ আহিব দিছোঁ পিয়া লাগিব চাওঁ পানী পিয়া লাগিছে অলপ গৰম বহুত চ' অহাৰ লাগিলে অলপ আহিলোঁ পানী পিয়া লাগিলে গৰম ভয়ংকৰ গৰম গুৱাহাটীত হৈ গ'ল এতিয়া ইয়াত আছে ATMটো একেবাৰে ইয়াত ATMত পইচা ওলাই লওঁ মানে আকৌ পিছত পাহৰি যাম প্ৰব্লেম হৈ যাব সিহঁতে মোক চাই আছে চ' পইচা ওলাই ল'লোঁ এতিয়া কাম আছে অকল মোবাইলটো লোৱা এইখন পাহাৰতে আছে গীতা মন্দিৰ এইফালে এনেকৈ ৰাস্তা আছে উঠি যাব লাগিব ল'লোঁ মোবাইলটোৰ ফিল্টাৰটো লোৱা হৈ গ'ল এতিয়া গৈ আছোঁ আমি মন্দিৰৰ ফালে দাদা ৰখি আছে আগত দাদা মোবাইলটো দি কিনে আমি যাম গীতা মন্দিৰ পাপাৰ লগত যাবা নেকি তোমালোকে তুমি যাবা নেকি অঁ নাযায় এতিয়া দাদা ৰখি আছে তুমি পাপাৰ লগত যাবা নেকি নাযা দে যাওঁ আমি এতিয়া এবাৰ ল'ব লাগিব ৰাইট এইফালে আছে গীতা মন্দিৰ চ' ফাইনেলি আহি পালোঁ মন্দিৰ আমাৰ এইখনে হ'ল গীতা মন্দিৰ চ' ইমান ধুনীয়া একদম এবাৰ চাবা নানামা তুমি নোচোৱা এবাৰ চাবা তুমি ইয়াৰ পৰা চাবা মই এনে নামি নাযাওঁ মই এবাৰ চাইছোঁ আগতে মানে ইয়াতে ৰাতিপুৱাটো আমি এক্সাৰচাইজ কৰিব অহা আছিলোঁ মানে এই ৰাস্তাটোত আৰু এইবিলাক গোটেই ৰাস্তাত এনেকৈ ইয়াতে মানে ৰাতিপুৱা গোটেই এক্সাৰচাইজ কৰিব আহে এইবিলাকত জেগা আছে ভাল লাগে এই মন্দিৰটোত আহি কিবা এটা আৰু এইফালে আছে ভলীবল চলিবল তাত খেলা আছিলে এতিয়া বন্ধ কৰিছে বাৰু এতিয়া বনাই দিছে বিবাহ চিবাহ কৰাৰ কাৰণে কিবা সুবিধা চ' এই তাত নতুনকৈ এইটো ঘৰ বনাইছে নানামিলোঁ আৰু ইয়াৰ পৰাই চালোঁ এনেকৈ ফুটবল চুটবল খেলি আছে ইয়াতো ঢেৰ বান্দৰ থাকে এইবিলাকত গছ গছনি এইবিলাকত গোটেই বান্দৰ এটা বান্দৰ আছে বাচ্চা আছে এই ধুনীয়া বান্দৰ বহি আছে ইয়াতে ৰাস্তা ক্ৰছ কৰি আছে বাচ্চা আচ্ছা আছে ইয়াৰ আমি মোটামুটি সমানতে আহি পালোঁ বাপৰে কি হ'ল ক পন্থাৰ বা এইখিনিতে উঠি হালচিয়া চ' ফাইনেলি আহি পালোঁ ঘৰ চ' গাড়ীবিলাক এনেকৈ সোমাই দিছে চ' আগৰ গাড়ীখনৰ মোবাইল চেঞ্জ হ'ব নাই আছা নেকি কি কৈছে আজি নাখায় খাব আজি তেনেহ'লে মিছা কথা কৈছে নাই কোৱা চ' মানে আজি আম আনিব দিছিলোঁ দাদা মই মানে এনেকৈ ভাবি কিনে আমি তিনিটাও ভাবি কিনে যে আজি আমৰ মেংগ' শ্বেক খাম বুলি চ' দাদাক বস্তুখিনি আনিব দিলোঁ দাদা আনিলে আনি কিনে ৰেডি কৰি আছে এতিয়া খাম মানে এই গধূলিখন গাটো ধুব পানী যোগাৰ
বহুত ইজি হৈ যায় কিন্তু গাড়ী চাড়ী ধোৱাৰ কাৰণে ঘৰত গাড়ী সোমাই যায় বিন্দাছ একদম বঢ়িয়াকৈ ধুব পাৰে এতিয়া সুবিধা আৰু সেই গাইজ প্ৰায় 6:30মান বজাৰ পৰা গাটো বহুত বেয়া লাগিল ছাডেনলি হৈছে ওলাই গৈছিলোঁ যে তাত ওলাই যোৱাৰ কাৰণে চাগে হৈছে নেকি গৰমটো সোমাইছে যেন জ্বৰ ত' সেইটো কাৰণে মই অলপ শুই দিলোঁ একেবাৰে এতিয়া টাইম হৈছে মোটামুটি 10:30 এতিয়া 10 মিনিট আগত উঠিছোঁ ঠাণ্ডা লাগিছিলে মই কম্বল উৰি কিনে জাষ্ট এনেকৈ কম্বল ধৰিছোঁ মোক এনেকুৱা অৱস্থা হৈ গৈছিল মোৰ মানে ঠাণ্ডাতে কঁপি গৈছোঁ সেইটো কাৰণে হৈছে ছাডেনলি এনেকৈ মই গম নাপাওঁ মাহঁতে ভাত খাব মাতি আছে কিবা দাদাই শ্বেক বনাইছে শ্বেকটো এনেকৈ থৈ দিছে তাত ওলাই থৈ দিছে এনেকৈ হাতো ওলাই থৈ দিছে মোৰ সেয়াই আৰু অলপ গাটো বেয়া থকাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ গাটো ইমান এটা বেছি ভাল লগা নাই উঠি কিনে ভাতটো খাওঁ ভাতটো খাই উঠি শুই দিম নহ'লে আকৌ গাটো বেছি বেয়া হৈ যাব চ' এতিয়া আজিৰ কাৰণে এইখিনিয়ে আৰু কাৰণ গাটো ভাল লগা নাই মোৰ গুড নাইট গাইজ আকৌ কালি লগ পাম